নমস্কাৰ দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো যিসকল শ্ৰমিক কৰ্মচাৰী, অংগনবাড়ী আশাকৰ্মী, ৰন্ধনকৰ্মীয়ে চাই আছে তেওঁলোকক স্বাগতম জনাইছোঁ। এইটো CITUৰ তৰফৰ পৰা যোৱা 23 নৱেম্বৰত দিয়া প্ৰেছ বিজ্ঞপ্তি তেওঁলোকৰ ফেচবুক পেজত দিছে। শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিলৰ দাবীত বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ সংকল্প। 26 নৱেম্বৰত শ্ৰম কোডৰ প্ৰতিলিপি দাহ। 14 ডিচেম্বৰত হাজাৰ হাজাৰ শ্ৰমিকে গুৱাহাটীত কৰিব সমাৱেশ। CITUৰ অসম ৰাজ্যিক সন্মিলনে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটী আছে দিনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি চৰকাৰে অৱশেষত শ্ৰমিক কৰ্মচাৰীৰ মূৰত ৰাম টাঙোন মাৰিলে। 2014 চনৰ পৰা চৰকাৰখনে দেশৰ কৰ্পৰেট তথা মালিক গোষ্ঠীক সন্তুষ্ট কৰিবলৈ গৈ দেশত প্ৰচলিত শ্ৰম আইনসমূহ উলাই কৰি শ্ৰম কোড জাপি দিবলৈ চেষ্টা চলাই আহিছিল। ইয়াৰ বিৰুদ্ধে দেশৰ আটাইবোৰ শ্ৰমিক কৰ্মচাৰী সংগঠনে ধাৰাবাহিক আন্দোলন কৰি আহিছিল। যোৱা সময়ছোৱাত কেইবাটাও দেশজোৰাত সাধাৰণ ধৰ্মঘাটো সংগঠিত কৰিছিল শ্ৰমিক সংগঠনবোৰে। তেনে আন্দোলনবোৰকো কোনো গুৰুত্ব প্ৰদান নকৰি যোৱা 20 নৱেম্বৰত বিজেপি চৰকাৰে চৰকাৰী জাননীযোগে শ্ৰমিক কৰ্মচাৰীৰ ওপৰত শ্ৰম কোড জাপি দিলে। ইতিমধ্যে দেশৰ বিভিন্ন শিল্প প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিক কৰ্মচাৰীসকলৰ মাজত বিষয়টোক লৈ হাহাকাৰ সৃষ্টি হৈছে। তেনে অৱস্থাত যোৱা 21, 22 আৰু 23 নৱেম্বৰৰ পৰা গুৱাহাটীৰ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছ প্ৰাংগণ পাণবজাৰ অনুষ্ঠিত CITUৰ 15 সংখ্যক অসম ৰাজ্যিক সন্মিলনে শ্ৰম কোড বাতিলৰ দাবীত বৃহত্তৰ আৰু ধাৰাবাহিক আন্দোলন সংঘটিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই আন্দোলনৰ অংশ হিচাপে 26 নৱেম্বৰত সকলো শিল্প প্ৰতিষ্ঠানৰ সন্মুখতে বিজেপি চৰকাৰৰ শ্ৰম কোড জ্বলাই দিয়াৰ কাৰ্যসূচী কৰিব আৰু 14 ডিচেম্বৰত গুৱাহাটীৰ লখৰা ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা খেলপথাৰত হাজাৰ হাজাৰ শ্ৰমিক কৃষকৰ সমাৱেশ সংগঠিত কৰিব। ৰাজ্যখনত থকা তৈল, বিদ্যুৎ, ৰেল পৰিবহণ, চাহ, চৰকাৰী বেচৰকাৰী কল কাৰখানা, নিৰ্মাণ ক্ষেত্ৰ, চৰকাৰী বিভিন্ন আঁচনি কৰ্মী আদিয়ে উপস্থিত থকা CITUৰ সন্মিলনখন অসমৰ তৈলখণ্ড শ্ৰমিক আন্দোলনৰ নেতা নগেন চুতীয়া, চাহ শ্ৰমিক আন্দোলনৰ নেতা তথা বাৰ্ষিয়ান ট্ৰেড ইউনিয়নিষ্ট অচিত দত্ত আৰু আঁচনিভুক্ত কৰ্মচাৰীসকলৰ নেত্ৰী কনকলতা দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়। CITUৰ ৰাজ্যিক সন্মিলনে বিজেপি চৰকাৰৰ প্ৰিয় বন্ধু পুঁজিপতি হাতৰাৰ পৰা অসমৰ বিদ্যুৎ খণ্ডকে ধৰি ৰাজহুৱা শিল্প প্ৰতিষ্ঠানসমূহ ৰক্ষা কৰা, অসমত চৰকাৰী উদ্যোগত চলাই থকা সাম্প্ৰদায়িকতা তথা শ্ৰমজীৱী ৰাইজক কৰিব বিচৰা বিভাজনৰ বিৰুদ্ধে জন আন্দোলন গঢ়ি তোলা, ইতিমধ্যে সংৰক্ষিত জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা, চাহ শ্ৰমিকৰ মাটি মজুৰি মৰ্যাদা প্ৰদান কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী 26,000 টকা নিৰ্ধাৰণ কৰি চৰকাৰী জাননী প্ৰকাশ কৰা আদি কেইবাটাও দাবী সম্বলিত প্ৰস্তাৱ গ্ৰহণ কৰে সন্মিলনে। আগন্তুক 3 বছৰৰ বাবে অসম চাহ শ্ৰমিক আন্দোলনৰ নেতা দীনেশ নায়কক সভাপতি হিচাপে নিৰ্বাচন কৰে। একেদৰে অসমৰ শ্ৰমিক আন্দোলনৰ অগ্ৰণী নেতা তপন শৰ্মাক পুনৰ সাধাৰণ সম্পাদক আৰু বেংক কৰ্মচাৰী আন্দোলনৰ নেতা পৰিমল সেনক কোষাধ্যক্ষ হিচাপে লৈ 20জনীয়া বিষয়ববীয়া কমিটি আৰু 55জনীয়া এখন শক্তিশালী ৰাজ্যিক কমিটি গঠন কৰে। সন্মিলনৰ প্ৰথম দিনা অসমৰ শ্ৰমজীৱী মহিলাসকলৰ এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়, য'ত মহিলা শ্ৰমিকৰ বিভিন্ন সমস্যাবোৰৰ সম্পৰ্কত বিশেষ আলোচনা হয় আৰু শ্ৰমজীৱী মহিলাসকলৰ বাবে বিশেষ কিছুমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। এইদৰে উক্ত দিনাই আবেলি সন্মিলনৰ মুকলি উদ্বোধনী সভা অনুষ্ঠিত কৰি CITUক আগন্তুক দিনৰ পৰিকল্পনা শ্ৰমজীৱী ৰাইজক জনোৱা হয়। এই সভাতে অসমৰ বিশিষ্ট শ্ৰমিক নেতাসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। CITUৰ এই সন্মিলনত সৰ্বভাৰতীয় শ্ৰমিক নেতা স্বদেশ দেৱৰাই আৰু মহিলা নেত্ৰী AR সিন্ধু উপস্থিত থাকি দেশৰ শ্ৰমিক শ্ৰেণীৰ ওপৰত মোদী চৰকাৰে কেনেদৰে আক্ৰমণ নমাই আনিছে তাৰ তথ্য সহকাৰে বৰ্ণনা আগবঢ়ায়। প্ৰেৰক মদন তালুকদাৰ, CITU অসম ৰাজ্যিক কমিটিৰ হয়।
এয়া দেখিছে CITIৰ পৰা এয়া আছিলে তেওঁলোকৰ প্ৰেছ বিজ্ঞপ্তি